হৈছে হে বহুত ভাল খবৰ এটা লৈ আহিছো জানানে বহুত ভাল খবৰ আজি কাম কৰিবলৈ যাওঁতে বহুত ভাল খবৰ এটা শুনিলো নহয় সেইবাবে দৌৰি ধাপৰি আহিছো আকৌ সেই ৰাস্তাৰ পৰা চিঞৰি আছো তুমি গমেই নোপোৱা কিনো কৰি আছিলা মই মানে ভিতৰত আছিলো যে কাম এটা কৰি আছিলো বাৰু কি ভাল খবৰনো সোনকালে কওক আকৌ কি ভাল খবৰনো ডাঙৰ খবৰ জানানে কি খবৰ জানা আমাৰ ৰমলা খুৰীয়েহে ক'লে মোক কথাটো আমাৰ ভণ্টিৰ বোলে বিয়া তোমাৰ সৰু ভণ্টিৰ বিয়া ঠিক হৈছে গম পাইছা এই সপ্তাহতে বোলে শুক্ৰবাৰলৈ বিয়া তাকে বোলো তোমাক কথাটো জনাও বুলি দৌৰি ধাপৰি আহিলো আকৌ তুমি চাগে গমেই নোপোৱা তোমাৰ ভণ্টিৰ বিয়া কি ভণ্টিৰ বিয়া ভণ্টিৰ বিয়া ভণ্টিৰ বিয়া আৰু মই গমেই নাপাওঁ চাওকচোন বহুত ভাল লাগিছে শুনি ৰমলা খুৰীয়েনো ক'ত শুনিলে কিন্তু কিন্তু মাহঁতে বাৰু মোক কিয় জনোৱা নাই বিয়াৰ দিনো ঠিক হৈ গ'ল আৰু এতিয়ালৈকে মই গমেই নাপাওঁ ভণ্টিৰ বিয়া বুলি মা দেউতাহঁতে মোক জনাব লাগে বুলি এবাৰো নাভাবিলে যে হেৰা হ'ব দিয়া আকৌ মন চন বেয়া কৰিব নালাগে কেনেবাকে হ'লেওতো গম পাইছা ন ক'ব লাগিব বুলিনো কি কথা আছে কোৱাচোন কৰবাত নহয় কৰবাততো শুনিছো যেতিয়া এতিয়া আৰু দেৰি কৰি লাভ নাই আমি যাম নেকি ফুলশালীজনীৰ বিয়া যেতিয়া দেউতাইতো বহুত কষ্ট কৰিব অকলেনো কেনেকে চব চম্ভালিব আমি গৈ অলপ সহায় কৰি দিলেহে ভাল পাব হয়নে নহয় আমি যোৱাটোৱে ভাল হ'ব নেকি মাতালে ৰৈ থাকিলে আৰু কি হ'ব কোৱাচোন পাহৰিছে চাগে বা ফোনটো নালাগিবও পাৰে আমাৰতো এনেও ফোনটো ৰিচাৰ্জ নাথাকে সেইবাবে চাগে ফোন কৰিব পৰা নাই দিয়া তুমি এনেই দুখ নকৰিবাচোন সেইটো হয় বাৰু কিন্তু কিমান দূৰনো কওকচোন এখন গাঁৱৰ ইফাল সিফাল আৰু এইকণতেনো আমাক জনাব নোৱাৰেনে খবৰটো দিব নোৱাৰেনে নিজৰ ছোৱালীজনীক মই আৰু ডাঙৰ বায়েকজনী হৈ যদি ভনীয়েকৰ বিয়াখনৰ কথা গম নাপালোঁ হয় কিমান বেয়া কথা হ'ল হয় মানুহে কি ভাবিলে হয় কওকচোন আপুনি এতিয়া ৰমলা খুৰীৰ মুখত শুনিলে বুলিহে আৰু মানুহে কি ভাবিছে চাগে আমিয়ে নাজানো বেলেগে জানে বেয়া লাগে দিয়কচোন বাৰু হ'ব দিয়ক এইবোৰ বাদ দিয়ক সঁচাকৈ আমি যোৱাটোৱে ভাল হ'ব নেকি দেউতাই চাগে অকলে বহুত কষ্ট পাইছে আমি গৈ অলপ সহায় কৰি দিলে ভাল হ'ব ন আৰু বিয়াখনচোন পালেহিয়ে হয় দিয়ক ব'লক আমি আজিয়ে যাম কিন্তু দেই তাকেতো মালতী ময়ো তাকে ভাবিছোঁ গম পাইছানে সেইবাবে কথাটো শুনিয়ে দৌৰি আহিলোঁ কামটো আধাতে এৰি থৈ ইহঁতকেইটাক কৈ থৈ আহিছোঁ সিহঁতে সন্ধিয়ালৈকে কৰি যাবগৈ দুদিনমান সিহঁতকো ছুটি ল'ব দিছোঁ কাৰণ মই নকৰিলে সিহঁতনো ক'ত অকলে হাজিৰা কৰিব কোৱাচোন হাজিৰা কথা ঠিকা কথা কামবোৰ সমানে কৰিলেহে হ'ব আৰু তেনেকৈ অকলে সিহঁতকো কৰিব দিব নোৱাৰি নহয় পিছত মই আকৌ টকাই নাপাম আহি পেলাই কৰিব হ'লে গম পাইছা সেইবাবে সিহঁতকো এইকেইদিন কৰিব নালাগে বুলি কৈছোঁ কামটো মালিকো নাই মানে মালিকৰ ঘৰৰ মানুহ কোনো নাই ফুৰিবলৈ গৈছে সেইবাবে বোলো এইকেইদিন ছুটিয়ে লোৱা যাওক আৰু ফুলশালীজনী বিয়াখনো ডাঙৰ দিয়াচোন সেইবাবে বোলো আজিৰ পৰা দুদিনমান কাম নকৰোঁ সেইকাৰণে আজিয়ে যাওঁ ব'লা তুমি আৰু কিনো ওলাবা এনেকৈয়ে যাওঁ আৰু ব'লা বেগটো লোৱা সোনকালে যাওঁ ব'লা দেউতা চাগে অকলে কাম কৰি ভাগৰি গৈছে ডাঙৰ জোৱাই হিচাপে মোৰ কিমান দায়িত্ব আগতেই যাব লাগিছিলে কিন্তু পিছে গম নাপালোঁ কাৰণেহে এতিয়া কমগৈ আৰু এতিয়া আহিছোঁ কি কাম কৰিব লাগে কওক বুলি ন দিয়া ওলোৱাগৈ ব'লা ফুলশালীয়েকৰ বিয়া বুলি শুনি একেবাৰে ডাঙৰ ভিনীয়েকৰ গাত ততেই নাই হ'ব দিয়ক মই কাপোৰযোৰ সলাই আহোঁ ৰ'ব এযোৰমান লেতেৰা হৈ গ'ল সলাই আহোঁ ৰ'ব আপুনিও যাওক হাত মুখকেইটা ধুই কিবা এটা খাই লওকগৈ তাৰপিছত একেবাৰে যাম লাহে ধীৰে মালতী এতিয়া খাই থাকিবলৈ সময় নাই আৰু ব'লা সোনকালে যাওঁ সন্ধিয়াই হ'বহি এতিয়া সন্ধিয়া আগতে গৈ পালেগৈহে কিবা এখন কৰি দিব পাৰিম আকৌ যোৱা ওলোৱাগৈ হ'ব দিয়ক বাৰু আপুনিও আহক কাপোৰযোৰ সলাই লওকহি ভণ্টি ভালনে তহঁতো আহিছ হওক দে তহঁতে সোনকালে আহিলি যে ভাল লাগিছে জোৱাই ভালনে খবৰ ভাল মোৰ আকৌ কিয় বেয়া হ'ব বা আমাৰ ভাল দে তহঁতকো মাতিছে নেকি মাহঁতে আমাকতো কেতিয়াবাই মাতিলে আমি আজিহে আহিব পাৰিছোঁ মানে এওঁ অফিচৰ পৰা ইমান ছুটি নাপায় নহয় তেনেকৈ ইমানকৈ আহি থাকিব নোৱাৰি নহয় সেইবাবে আজি আহিছোঁ আৰু মায়ে বাৰে মাতি আছে দেউতাই মায়ে কম দেউতাই বেছিকৈ মাতি আছে সহায় কৰিবলৈ কাৰণে মানে আহিলে সাহস এটা বাঢ়ে বোলে সেইবাবে মানে ইমানকৈ ফোন কৰি আছে সেইবাবে সিদিনাখন দেউতা গৈও ওলাইছেগৈ নহয় মাতি থৈ আহিছে ঘৰৰ সকলোকে মাহঁতো আহিব মা দেউতাহঁতেও বিয়া দিনাখনহে আহিব আমি সেইকাৰণে আজি আহিলোঁ আৰু তহঁতকো মাতিছে নেকি তহঁতকো মাতিছে মানে কি ক'ব বিচাৰিছ ভণ্টি তই আমাক কিয় নামাতিব আকৌ এইখন ঘৰৰ মই ডাঙৰ ছোৱালী আৰু ডাঙৰ জোৱাই ডাঙৰ ছোৱালীক নামাতিবনে আৰু মোৰ ভণ্টিৰ বিয়া মই নাহাকে থাকিব পাৰিম নেকি নামাতিলেও আহিব লাগিব আকৌ নহয় মানে সেইটো কোৱা নাই মানে সিদিনাখন দেউতা আমাৰ ঘৰত যাওঁতে কৈছিলে তহঁতক নামাতো বুলি সেইবাবেহে সুধিছোঁ হ'ব দে বেয়া নাপাবি বাৰু ৰহ মাহঁতক মাতি দিওঁ কি দেউতাহঁতে তেনেকৈ কৈছে দে হ'ব দে বাদ দে ৰচোন মাহঁতক মাতো মা দেউতা ক'ত আছা তোমালোক আমি আহিলোঁ আৰে জোৱাই
মাজনী আহি পালেহি তহঁত আহ ভিতৰলৈ আহ দেউতা আমি আহি পালোহি দিয়া হ'ব দে বল ভিতৰলৈ বল কালি আহিবি বুলি ভাবিছিলো কালি নাহিলি আজিহে আহি পাইছো আৰু হ'ব দে বাৰু বল দেউতা তুমিও যে কথা কিছুমান কোৱা আৰু এই অফিচ থাকে নহয় আহো বুলিতো আহিব নোৱাৰি নহয় তেনেকৈ আৰু এতিয়া দুদিন আগতেতো আহিছোৱে তথাপিও হ'ব দে বাৰু বল ভিতৰলৈ যোৱাই আহা দেউতা মা তহঁত ডাঙৰ জয় হেৰা কি ডাঙৰ জোৱাই মাৰিবলৈ আহিছা হা ইহঁতক মাতিলে কোনে আপুনিনো এইবোৰ কি কথা কৈছে হয়নে কি কথা কৈছে হা ইহঁতক মাতিলে কোনে দেউতা এনে কি কথা কৈছা যে তুমি আমাক তোমালোকে মাতিব পাহৰিলা বুলিহে ভাবিছিলো আৰু সেইবাবে কথাটো ৰমলা খুৰীৰ মুখত শুনি পেলাই আমি দুইটা দৌৰি আহিছো আৰু তোমালোকে মানে জানি বুজি আমাক মাতা নাই দেউতা জানিছো যেতিয়া ভাল কথা মই তহঁতক জানি বুজিয়ে মাতা নাই বুজিলি নে এতিয়া বুজিলি যেতিয়া ইয়াৰ পৰা যাগৈ তহঁতক ইয়াত মোৰ ছোৱালীৰ বিয়াত কোনো দৰকাৰ নাই বুজিলি নে হাজিৰা কৰা জোঁৱাই মই চিনাকি দিম মানুহৰ আগত হা মোৰ জোঁৱাই এইজনী তহঁত মোৰ যি জোঁৱাই নহয় ইয়াৰ পৰা যা ভালে ভালে দেউতা হেৰি আপুনি এইবোৰ কি কথা কৈ আছে এনেকে নকবচোন এজনী আপোনাৰ ডাঙৰ ছোৱালী নহয় জানো কিয় এনেকৈ কৈছে কথাবোৰ তুমি মনে থাকা বুলি কৈছো মনে থাকা তুমি এইবোৰ একো বুজি নোপোৱা মান সন্মানৰ কথা চুপচাপ লাগি নিজৰ কামত লাগি থাকা উল্টা পুল্টা কথা বোলে আহিছে তাই মোৰ যি নহয় যোনদিনাখন তই এই ভিক্ষাৰী এই হাজিৰা কৰা দিন হাজিৰা কৰা ল'ৰাটোলৈ পলাই গৈছিলি সেইদিনাৰ পৰা মই তোক জীয়াৰী হিচাপে মই ভবাই নাই আৰু তয়ো এইখন ঘৰলৈ নাহিলে মই ভাল পাওঁ সেইবাবে এই ভাল এটা উৎসৱত মোৰ সৰু ছোৱালীৰ বিয়া পাতিছো আৰু তহঁতক মোৰ কোনো দৰকাৰ নাই এইখন ঘৰত তহঁতে ইয়াৰ পৰা গুচি যা কৈ দিছো মোৰ জোঁৱাই এইজনে এবাৰ মোৰ জোঁৱাইলে এবাৰ কিমান ধুনীয়া হেণ্ডচাম হৈ আহিছে কিমান টিপটপ হৈ আহিছে ষ্টেণ্ডাৰ্ড হৈ আহিছে মানুহৰ আগত চিনাকি দিবলৈ ভাল লাগে আৰু তহঁতে কি অৱস্থা হৈ আহিছে এবাৰ নিজক চাচোন হা মানুহৰ আগত চিনাকি দিম কেনেকৈ লাজ সন্মান শেষ কৰিবলৈ আহিছ তই এইখন ঘৰত হা যাগৈ ইয়াৰ পৰা ভালে ভালে অৱস্থা নাইকিয়া ভিক্ষাৰী কৰবাৰ সঁচাকে দেই বা ভিন্দু তহঁতেনো ইমান লেতেৰা কাপোৰ পিন্ধি আহিব লাগেনে সঁচাকে লাজ লাগি গৈছে দেই ইমান লেতেৰা কাপোৰ পিন্ধি আহ ভিক্ষাৰী নিচিনাই লাগিছে কিবা ভণ্টি অলপ কথাবোৰ চাই চিতি কবিচোন দেউতাই কৈছে শুনিবলৈ ভাল কিন্তু তয়ো কৈছ টকাৰ অহংকাৰ হৈছে তোৰ নহয় জানো হ'ব দে আমি দুখীয়া মানুহ কিন্তু ভিনীয়েৰে মোক একো দুখ পাবলৈ দিয়া নাই বহুত সুখত ৰাখিছে টকাৰ অভাৱ হ'ব পাৰে কিন্তু কেতিয়াও দুখ পাবলৈ দিয়া নাই তই এনেকৈ কবি বুলি ভবা নাছিলো আমাৰ যি আছে সেয়াইতো পিন্ধি আহিম ন তহঁতৰ নিচিনা ধনী মানুহ নহয়তো আমি হ'ব দে সঁচা কথা ক'লে লাজ পাওঁ তহঁতে ইয়াৰ পৰা যাগৈ ভালে ভালে কিন্তু দেউতা আপুনি কিয় এনেকৈ আমাক খেদিছে মই হাজিৰা কৰি খাওঁ সঁচা কিন্তু আপোনাৰ সহায় হওক বুলিহে আহিছিলোঁ এইখন ঘৰৰ মই ডাঙৰ জোঁৱাই আপুনি মানি নল'লেওতো এইটো সঁচা কথা সেইবাবে এইখন ঘৰৰ দায়িত্বওতো মোৰ বহুত আছে আৰু সেইবাবেহে কথাটো শুনাৰ লগে লগে আমি দৌৰি আহিছোঁ আপোনাক কিবা সহায় কৰি দিম বুলি আপুনি আমি অহাৰ কাৰণে মানে বেয়াহে পাইছে দেউতা তোৰ নিচিনা এটা ভিক্ষাৰীয়ে মোক কি সহায় কৰি দিবি হা হাজিৰা কৰি নিজে দুবেলা দুমিঠি খাবলৈ নোৱাৰ আৰু মোক সহায় কৰি দিবলৈ আহিছ তোৰ একো সহায় নালাগে মোক এইখন ঘৰৰ পৰা যাগৈ ভালে ভালে তোক মই চিনাকি দিবলৈ লাজ পাওঁ বুলি কৈছো নাই মানুহৰ আগত সেইবাবে তহঁত ভালে ভালে একো হুলস্থুল নকৰাকে যাগৈ এইখন ঘৰৰ পৰা সঁচাকে দেউতা মই কিন্তু বহুত লাজ পাম দেই এনেকুৱা মানুহৰ লগত মই একেখন ঘৰতে থাকিব নোৱাৰো কিন্তু ইছ ৰাম ইমান একেবাৰে লেতেৰা ফেতেলা হৈ মই এইবোৰ মানুহৰ লগত একেলগে থাকিব নোৱাৰো কিন্তু দেই দেউতা মই যামগৈ আজিয়ে আৰু এটা কথা মোৰ মা দেউতাহঁত আহিলে এনেকুৱা মানুহ মই চিনাকি কেনেকৈ দিম নাই মোৰ মাহঁতৰ আগত মই মান সন্মান শেষ কৰিব নোৱাৰো হেৰা আমি যাওঁগৈ ব'লা একেলগে মই এইটো ঘৰত এওঁলোকৰ সৈতে থাকিব নোৱাৰিম কিন্তু কৈ দিছো মই মোৰ এটা ষ্টেটাছৰ কথা আছেতো দেউতা এওঁ ঠিকে কৈছে মাহঁত বিয়া দিনাখন আহিম বুলি কৈছে মা দেউতাহঁত আৰু সকলো ফেমিলিৰ আগত মই নাক কাণ কাটিব নোৱাৰো নহয় এওঁলোকক বা ভিন্দ বুলি চিনাকি কৰি দি পেলাই নাই আমি থাকিব নোৱাৰো সঁচাকে এওঁ ঠিকে কৈছে ইমান লাজ সন্মান শেষ কৰিব নোৱাৰি নহয় আৰু ভণ্টিৰ বিয়া বুলি আমি যামগৈ এনেকৈ ইয়াত নাথাকো কিন্তু
ৰহ মাজনী জোৱাই ৰবাচোন এওঁলোকক মই ইয়াত নাৰাখো নহয় এওঁলোকক মই মাতাই নাই তেওঁলোকে নিজে নিজে আহিছে লাজ সন্মান নাইকিয়া নিচিনা তোমালোকে চিন্তা নকৰিবা তোমালোক যোৱা ভিতৰলৈ যোৱা ইহঁতক মই পঠাই দিম দিয়া ইহঁতক মই বিয়ালৈ মাতাও নাই আৰু ইয়াত ৰাখিবও নোৱাৰো মোৰ নিজৰ আলহীৰ আগতে মই লাজ সন্মান শেষ কৰিব নোৱাৰো আৰু তোমালোকৰ আলহীবিলাকতো আৰু ষ্টেণ্ডাৰ্ড মই তেওঁলোকৰ আগত তোমালোকৰ সন্মান শেষ নকৰো দিয়া চিন্তা নকৰিবা এওঁলোক বিয়াত নাথাকে নহয় জোৱাই বেয়া নাপাবা যোৱা ভিতৰলৈ যোৱা তোমালোক হেৰি আপুনি এইবোৰ কি কথা কৈ আছে বাৰু নিজৰ ছোৱালীজনী কেনেকৈ খেদি দিব নেকি আপুনি এইবোৰ কি কথা কৈ আছে মান সন্মানটো ডাঙৰ নেকি নিজৰ ছোৱালীতকৈ চুপ থাক তোক চুপ থাকিব দিছো নে নাই হা নে পিটন খাবলৈ মন গৈ আছে এইটো বয়সত আঁতৰি যা তই যা ভিতৰলৈ যা ইহঁতক লৈ যা মাজনীহঁতক ভিতৰলৈ লৈ যা আৰু জোৱাইক লৈ যা আকৌ ভালকৈ কথা ক'বলৈ আহিছে মই যি কৰো মোৰ কথাৰ ওপৰত মাত নামাতিবি তই আৰু তহঁতে কি মুখলৈ ভেবা লাগি চাই আছ ইয়াৰ পৰা যা ভালে ভালে হেৰা ব'লা আমি ভিতৰলৈ যাওঁ ব'লা 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 মা আমাৰ বেগকেইটা ভিতৰলৈ সোমাই লৈ আহিবা হা গাড়ীৰ পৰা বাহিৰত উলিয়াই থৈছো বাৰু আমি ভিতৰত যাওঁ ভিতৰলৈ বেগকেইটা লৈ আহিবা হা মা হেৰা কি ভেবা লাগি চাই আছা নোযোৱা কি ভিতৰলৈ মাজনীহঁতে বেগকেইটা লৈ যাব দিয়া নাই জানো সিহঁতে গ'ল ভিতৰলৈ যোৱা তুমি মই ইহঁতক কি কৰিব লাগে কৰিম যোৱা ভিতৰলৈ হেৰি ইহঁতকো ভিতৰলৈ আহিব দিয়কচোন বিয়াখন খাইতো গুচি যাব ন সিহঁতে সদায় কাৰণেতো ইয়াত নাথাকে নহয় আপুনি কিয় এনেকৈ কৰিছে হেৰি এতিয়া সন্ধিয়া হ'বলৈ হ'লহি সিহঁতে বাৰু এতিয়া ক'ত যাব আকৌ নিমা ৰাতিখন উভতি যাবনে ঘৰলৈ বুলি ভৈনীয়েকৰ বিয়া বুলি দৌৰি আহিছে আপুনি কিয় বঞ্চিত কৰিছে সিহঁতক বাৰু সিহঁতে নিজৰ ভাগ্য নিজে চাই বিচাৰি লৈছে ন সুখত থাকে দুখত থাকে এইটো সিহঁতৰ কথা আপুনি কিয় এনেকৈ অপমান কৰিছে সিহঁতক জোৱাইতো আপোনাৰ পৰা টকা বিচাৰি অহা নাই নিজে কষ্ট কৰি ঘৈণীয়েকক খুৱাই আছে আপুনি কিয় এনেকৈ কৰিছে ডাঙৰ মাজনীহঁতকো সোমাবলৈ দিয়ক থাকিবলৈ দিয়কচোন হেৰি মোৰ এইটো কথা শুনকচোন প্লিজ আপোনাক মই তেনেকৈ কেতিয়াও একো কথা কৈ পোৱা নাই একো বিচাৰি পোৱা নাই আজি প্ৰথম কিবা এটা বিচাৰিছোঁ মোক দিয়ক মোৰ ডাঙৰ জোৱাই আৰু ডাঙৰ ছোৱালীজনীক বিয়াত থাকিবলৈ দিয়ক আপোনাক মই হাতযোৰ কৰিছোঁ হেৰি হ'ব দিয়া মা তুমি আমাৰ কাৰণে মন বেয়া নকৰিবা মা আমি যামগৈ দিয়া আমিও কেতিয়াও বিয়াখনত বাধা দিব বিচৰা নাই বিয়াখন ভালে ভালে হোৱাটোৱে বিচাৰিছোঁ মা আমাৰ কাৰণে যদি কিবা অসুবিধা হয় মান সন্মানত আঘাত লাগে তেন্তে আমিও এনেকুৱা কাম কৰিব নিবিচাৰোঁ আমিও নাথাকোঁ দিয়া তোমাৰ ডাঙৰ জোৱাই তোমালোকক সহায় কৰিবলৈহে আহিছিলে তোমালোকৰ মান সন্মানত আঘাত লগাবলৈ অহা নাছিলেও মা আমি যামগৈ দিয়া তেওঁ মোক বহুত সুখত ৰাখিছে আমি দুখীয়া হ'ব পাৰোঁ কিন্তু মই অকণো কষ্ট পোৱা নাই মা তোমালোকে চিন্তা নকৰিবা আমি যামগৈ দিয়া মাজনী তেনেকৈ নকবিচোন তহঁতে নাযাবি হেৰি কিবা এটা ঠুকক হেৰি ইহঁতক যাবলৈ নিদিব কমচে কম বিয়াখন খাই যাবলৈ দিয়কচোন হেৰি আপোনাক মই ভৰিত ধৰিছোঁ ঠিক আছে তোমাৰ বাৰু এইটো কথা মই ৰাখিম কিন্তু এটা চৰ্ত আছে যদি সিহঁতে এই চৰ্তটো মানিব পাৰে তেন্তে হ'লে থাকক আৰু নহবা এইখন ঘৰৰ পৰা ওলাই যাওক চৰ্ত কি চৰ্ত আকৌ চৰ্ত মানে কি জানা এই গোটেই বিয়াৰ যিমানবোৰ লেতেৰা কাম হওক যিমানবোৰ কাম হওক গোটেইবোৰ তোমাৰ ডাঙৰ জোৱাই ডাঙৰ ছোৱালীয়ে কৰিব লাগিব তেতিয়াহে এইখন ঘৰত থাকিব পাৰিব আৰু এনেওতো তোমাৰ ডাঙৰ জোৱাইটো এটা কামলাহে হয় হাজিৰা কৰি ফুৰে কাম কৰা মানুহ লোকৰ ঘৰত কাম কৰিহে ফুৰে আৰু তেনেকৈ ইয়াত গোটেই বিয়াৰ কামবোৰ যদি কৰিব পাৰে তেন্তে হ'লে থাকিব পাৰিব নহবা যাওকগৈ এইখন ঘৰতো কাম কৰা মানুহ হিচাপে যদি আমাক সহায় কৰিব বিচাৰে কাম কৰিব বিচাৰে তেন্তে হ'লে থাকিব পাৰিব আৰু নহবা বিয়া চাব নোৱাৰিব এইখন ঘৰৰ পৰা ওলাই যাওক মই মোৰ সৰু ছোৱালীৰ বিয়া মই বহুত ভালকৈ পাতিব বিচাৰোঁ আৰু সেইবাবে এনেকুৱা ভিক্ষাৰী মানুহক মই সম্পৰ্কৰ মানুহ বুলি কাকো চিনাকি দিব নিবিচাৰোঁ আৰু যদি কাম কৰাকৈ থাকিব পাৰে তেন্তে হ'লে থাকক মোৰ আপত্তি নাই কি সেইবোৰ আপুনি কি কথা কৈছে বাৰু মই ঠিকেই কৈছোঁ যি শুনিছা তাকে কৈছোঁ যদি মানিব পাৰে থাকক আৰু যদি মানিব নোৱাৰে যাব পাৰে ইয়াৰ পৰা দেউতা মই এখন ঘৰৰ ছোৱালী
মই মোৰ সৰু ভণ্টিৰ বিয়াত মই সকলোবোৰ কৰিব পাৰিম, একো কথা নাই। মই সকলো কামেই কৰি দিম, কিন্তু সেইজনটো তোমাৰ জোঁৱাই হয়। ভণ্টিৰ গিৰিয়েকো যেনেকুৱা জোঁৱাই, সেইজনোতো এখন ঘৰৰ জোঁৱাই হয়। সমানে অধিকাৰ আছে, সমানে সন্মান পাব লাগে। তাত আকৌ ধনী দুখীয়ানো ক'ৰ পৰা আহিলে? তেওঁ কিয় চাকৰৰ দৰে এখন ঘৰত কাম কৰিব? তেওঁ এখন ঘৰৰ জোঁৱাই হয়, সেইখন ঘৰত তেওঁ সন্মান পাব লাগে, কিন্তু তেওঁক তোমালোকে চাকৰ বনাব বিচাৰিছা। হেৰা, তুমিনো এইবোৰ কি কথা কৈ আছা? হ'ব দিয়া, সেইখন জানো মোৰো ঘৰ নহয়? সেইখন ঘৰত মই যদি কাম কৰোঁ চাকৰ হৈ নাযাওঁ নহয়। বিয়াখনৰ কামবোৰ কৰিব পালে মই ভালহে পাম দিয়া। তুমি এনেই দুখ নকৰিবাচোন। হ'ব দিয়ক দেউতা, মই সহায় কৰি দিম দিয়ক গোটেইবোৰ কাম কৰি। আপুনি চিন্তা নকৰিব, বিয়াৰ সকলোবোৰ কাম মই কৰিম দিয়ক। দেখিলে দেউতা, তেওঁ কিমান সহজ সৰল, তেওঁ একো বুজিয়ে নাপায়। আপুনি কি ভাবি তেওঁক কৈছে আৰু তেওঁ কি ভাবি লৈছে, আপুনি এবাৰ নিজে ভাবি চাব। তেওঁ সহজ সৰল হ'ব পাৰে, তেওঁ একো নুবুজিব পাৰে, কিন্তু মই ঠিকেই বুজিছোঁ আপুনি মোৰ মানুহটোক কিয় চাকৰ বনাব বিচাৰিছে। টকা পইচা নাই কাৰণে নহয় জানো? হ'ব দিয়ক বাৰু, মোৰ ভণ্টিজনীৰ বিয়াখনৰ কাৰণে সেইখিনি কৰিম। আপোনাৰ চাকৰ হওক। হ'ব, এতিয়া তই মোক ইমোশ্যনেল কৰিব নালাগে। তই নিজে নিজৰ জীৱন ধ্বংস কৰিছ আৰু মোৰ আশাবোৰো শেষ কৰিছ। সেইবাবে এইখিনি তহঁতৰ শাস্তি, বুজিলি নে? যদি থাকিব বিচাৰ থাক, নহবা যা গৈ ইয়াৰ পৰা। আৰু মোৰ একো ক'বলগীয়া নাই। হেৰি শুনকচোন, হেৰি হ'ব দিয়া মা, তেওঁক আৰু কথা কৈ লাভ নাই। মা হ'ব দিয়ক, মই বেয়া পোৱা নাই নহয়। আপোনালোকেনো কিয় কান্দি আছে? একো নহয় দিয়ক, এজন দেউতাকৰ এইখিনি খং উঠিবই আৰু। জীয়েকে ভুল কৰিছে যেতিয়া, মোৰ নিচিনা এজন দুখীয়া হাজিৰা কৰা মানুহলৈ বিয়া হৈছে যেতিয়া সেইখিনি দুখ কৰিবই আৰু দিয়ক। হ'ব দিয়ক, আমাক শাস্তি দিছে যেতিয়া সেইখিনি কৰিবলৈ আমি ৰাজি আছোঁ মা, আপুনি দুখ নকৰিব। বা ভিন্দৌ আহি পালাহি তোমালোক? মই আকৌ বাচ্ছা আছিলোঁ কেতিয়া আহি পাবাহি বুলি। বহাহি হা, কেইদিনমান আগতে জানো আহিব নোৱাৰিলা বা? ভণ্টি আৰুনো কিমান আগতে আহিব লাগে কচোন? 2 দিন আগতে আহিছে দেখোন। ভিনিয়েৰো ইমান ছুটি নাথাকে নহয়, জানাই দেখোন। এইবোৰ অফিচিয়েল কাম, ইমানকৈ ছুটি নাপায় নহয়। তোৰ বিয়া বুলি আৰু ইমানকৈ ছুটি ল'ব পাৰি নেকি কচোন? 2 দিন আগতে আহিছোঁ, সেইটোৱে যথেষ্ট, বুজিলি? হ'ব দিয়া বা, হ'ব দিয়া বাৰু, কাজিয়া কৰিবলৈ মন নাই এতিয়া। আৰু 2 দিন আছে মোক বিদায় দিবলৈ, বেলেগ এখন ঘৰলৈ যাবগৈ লাগিব। এতিয়া আৰু কাজিয়া নালাগো, বুজিলা? বাকী ভিন্দৌ খবৰ ভালনে? মোৰ ভালেই দিয়া ফুলখালী, মোৰ ভালেই। মাহঁত নাহে নেকি বা? মা দেউতাহঁতক নানিলা যে? চব একেলগে আহিবনে? আৰু ইয়াত ইমান দিন মাহঁত থাকিব নোৱাৰে নহয়, জানাই দেখোন কেনেকুৱা ষ্টেণ্ডাৰ্ডত থাকে, কেনেকুৱা পৰিৱেশত থাকে। ইয়াত আহি আৰু ক'ত AC নোহোৱা ঘৰটোত থাকিব পাৰিব, জানই দেখোন। নালাগে দে, বিয়া দিনাখন আহিব কৈছোঁ, বিয়া দিনাখন আহিব। আৰু তাতেহে যিহে ডাঙৰ বাহঁত আহি ওলাইছেহি, যিহে অৱস্থা হৈ ডাঙৰ বায়ে ভিন্দৌৱে, মাহঁতক মোৰ মাতিবলৈ লাজেই লাগিছে। বন্ধহে কৰি দিওঁ নেকি আহাটো? একে সিহঁতকচোন চিনাকি দিবই লাজ পাম। কেনেকুৱা অৱস্থা হৈ যে আহিছে, একদম মানে ভিখাৰী নিচিনা। লাজে পাই গৈছোঁ ভিনিয়েৰৰ আগত, জাননে? কি বা ডাঙৰ বাহঁত আহিছে? ডাঙৰ বা ভিন্দৌ কি কৰিবলৈ আহিছেনো? সিহঁতকতো দেউতাই নামাতো বুলি কৈছিলে, আৰু এতিয়া মাতিলে নেকি? কি কৰিবলৈ আহিছেনো? ইমান দুখীয়া মানুহ, সঁচাকৈ মই বৰ লাজ পাওঁ মানুহৰ আগত চিনাকি দিবলৈ। এতিয়া ভিন্দৌক চিনাকি দিবলৈ ইমান ভাল লাগে চব মোৰ লগৰ ফ্ৰেণ্ডবোৰৰ আগতো, কিন্তু ডাঙৰ ভিন্দৌক মই চিনাকি দিব নোৱাৰোঁ দেই। কি কৰিবলৈ আহিছেনো সিহঁত? দেউতাহঁতে মাতা নাই, ক'ৰবাত শুনিলে বোলে, শুনি দৌৰি আহিছে, জাননে? মোৰ একে খঙে উঠি গৈছে। আমি অহা দিনাখনে তাকো আহিব পাৰিলে। ভিন্দৌইতো কৈয়ে দিছে বাহিৰত, সিহঁত থাকিলে আমি নাথাকোঁ বুলি। দেউতাই খেদিব বিচাৰি আছে, খেদি দিছে, ঘৰৰ পৰা যাবলৈ দি আছে। জানো কি কৰিছে, বাহিৰত লেকচা মাৰিয়ে আছে। আমি সেইকাৰণে সোমাই আহিলোঁ ভিতৰলৈকে। খং উঠি যায়গৈ মানে। কি যে বাই ল'ৰাটো পচন্দ কৰিলে আৰু দেই।
হয় দে বা ডাঙৰ বাই নিজৰ জীৱনটো নিজে ধ্বংস কৰিলে ন এতিয়া দেউতাই সিহঁতৰ কথা নকয়ে কাৰো আগত জানানে মানে আমাৰ দুজনীৰ কথাই কয় এয়া ভিন্দ আৰু মোৰ হ'বলগীয়া ল'ৰাটো তাৰ কথাই কয় সিহঁত দুটা মানে তেওঁলোক দুজনকে চিনাকি দিয়ে চবৰ আগত ডাঙৰ ভিন্দ কথাটো নকয়ে সিহঁতৰ ক'বলৈও কেনেকেনো ক'ব লাজে পায় চিনাকি দিবলৈ দুটা জোৱাই দুজনী ছোৱালী বুলিয়েই কয় এতিয়া জাননে এতিয়ানো বা আহি পেলাই এনেই কেচকাল খোপা কিয় লগাবহি লাগে দেউতাক খং উঠিলে আকৌ ডাঙৰ কথা হ'ব গ'লে গৈ হ'ল আৰু আমাৰ দৰা ঘৰৰ কথাটো জানাই কিমান ধনী মানুহ সিহঁতে যদি এইবোৰ কথা গম পাই বহুত বেয়া লাগিব ন ময়ে লাজ পাম নতুন ঘৰখনত গৈ যদি মোক বাহঁতৰ ভিন্দহঁতৰ কথা কৈ পেলাই হাঁহে মই কি লাজ নাপাম নেকি হয় দে এইবিলাক ষ্টেণ্ডাৰ্ড মানুহৰ কথা সিহঁতেনো কি বুজি পাব জানো নহয় হ'ব দে তই এইবোৰ চিন্তা নকৰিবি আমি কাপোৰ চেঞ্জ কৰি আহোঁ ৰ তাকে যোৱা ভিন্দ যোৱা হাত মুখকেইটা ধুই ফ্ৰেছ হৈ লোৱা ঠিক আছে দিয়া হেৰা ব'লা অলপ ফ্ৰেছ হৈ আহোঁ অশান্তি লাগিছে আৰু এইবোৰ কথা শুনি হ'ব ব'লা ভণ্টি তই মেহেন্দি লগোৱা ছোৱালীকেইজনী আজি আহিবনে নাই পিছে আহিব বা অলপ পিছতে আহি পাবহি তুমি লগাব পাৰিবা ফ্ৰেছ হৈ আহা যোৱা ময়ো মেহেন্দি লগাম ৰ আহি আছোঁ সোনকালে চোফাখিনি ঠিক কৰি চকীখিনি বাহিৰত ঠিক কৰোঁগৈ গোটেইবোৰ লেতেৰাবোৰ চাফা কৰিব আছেই সোনকালে বাহিৰৰ লেতেৰাখিনি চাফা কৰোঁগৈ ভিতৰৰ লেতেৰাখিনি যেন তেনে হ'লে ভাগৰো লাগি গৈছেগৈ পানী পিয়াহো ধৰিছে পানী গিলাচ খাই লওঁগৈ নেকি চোফাখিনি ঠিক কৰি থৈ যাওঁ এইখিনি ডেক'ৰেশ্যন হোৱাৰ পিছত বাহিৰৰখিনি হ'লে আৰু কাম অলপ কমিব শুনচোন মাতি আছো শুনা নাই ল এজোতাৰযোৰ মোক চাফা কৰি দে কি ভেবা লাগি চাই আছ নল কিয় জোতাযোৰ মোক ধুমধাম চাফা কৰি আনি দে আৰু তাৰপিছত বজাৰৰ পৰা মোক বস্তু কেইটামান আনিব লাগিব ল কি হ'ল মাত বোল দিয়া নাই যে লাজ পাইছ নেকি তোৰ যোগ্যতা সেইটোৱে যা সোনকালে জোতাযোৰ পলিচ কৰি আনগৈ আৰু কালিলৈ বিয়া অলপ চাই চিতি চলিবি বুজিলি গোটেইবোৰ কাম বাহিৰৰ গোটেইবোৰ কাম কৰি শেষ কৰ যিমানবোৰ লেতেৰা আছে চব চাফা কৰগৈ গম পাইছ নাই আৰু জোতাযোৰ সাৱধানে চাফা কৰিবি এইযোৰ বহুত দামী জোতা হয় তই চাগে জীৱনত এনেকুৱা জোতা দেখাই নাই ক'ত দেখিবি ভিকহু কৰবাৰ একদম সাৱধানে কিন্তু যেনেকে নিছ তেনেকে আহি মোক ঘূৰাই দেহি সোনকালে বহুত দামী জোতা এযোৰ বুজিলি হ'ব দিয়া ভাইটি হ'ব দিয়া কি যে হ'ব কাক ঐ বুলি ক'বলৈ আহিছা চব থাক তোকে ঐ বুলি কৈছো তই কি টকাৰ অহংকাৰ দেখাইছ তই পাহৰি গলি নেকি এইখন ঘৰৰ তই যোৱাই এইজনো যোৱাই বুজিলি সমান অধিকাৰ আছে তোৰ জোতা পালিচ কৰিবলৈ তেওঁ চাকৰ নহয় দেউতাই কিবা কাম কৰিব দিছে মানিছো দেউতাৰ কামবোৰ কৰাটো ডাঙৰ কথা নহয় তোৰ কাম কিহৰ কাৰণে কৰিব তই এখন ঘৰৰ সৰু যোৱাই হয় বুজিলি দে তই সকলোৰে কাম কৰিব লাগে তোৰ টকা আছে কাৰণে তই সকলোকে কাম কৰাবি তই অসন্মানি কৰিবি সেইটো কথা হ'ল জোতা হাতত ল ভালে ভালে তোৰ জোতা ভালে ভালে হাতত ল'ম কৈছো কি তই মোক এনেকে কথা ক'বলৈ সাহ পাইছ ভিকহু কৰবাৰ ঐ কাক তই বুলি ক'বলৈ আহিছ তোৰ বায়েৰে হওঁ মই এইখন ঘৰৰ ডাঙৰ ছোৱালী হওঁ মই বুজিলি ভালে ভালে তোৰ দামী জোতা হাতত ল নহবা এই জোতাৰে কোবাই তোৰ মাথা ফালি দিম কৈ দিছো কিন্তু হেৰি কি চাই আছে জোতাযোৰ দি দিয়ক হ'ব দিয়া মিনতি কিয় তুমি এনে খং কৰিছা তেওঁ জানো মোৰ ভাইটিৰ দৰে নহয় মোৰ নিজৰ ভাইটি হ'লেওতো মই এনেকৈ ভাইটিৰ জোতাৰযোৰ চাফা কৰি দিলোঁ হয় তাতেনো কি ডাঙৰ কথাটো তুমি এনেই কিয় খং কৰিছা একো নহয় দিয়া হুলস্থুলখন নকৰিবাচোন বিয়া ঘৰ তেওঁ মোক নিজৰ দাদা বুলি ভাবিহে জোতাযোৰ দিছে চাফা কৰিবলৈ তুমি এনেই হুলস্থুলখন নকৰিবাচোন মনে মনে থাককচোন আপুনি মনে মনে থাকক আপুনি কি একো বুজি নাপায় নেকি একো বুজি নাপায় আপোনাৰ নিজৰ ভাইটি জোতা চাফা কৰিলে মই একো নকলোঁ হয় কিন্তু সেইজনে আপোনাক কেতিয়াও দাদা বুলি ভাবাই নাই আপুনি তেওঁক ভাইটি বুলি ভাবিব পাৰে কিন্তু মই ভালকৈ জানো তেওঁ যে আপোনাক কেতিয়াও দাদা বুলি নাভাবে আৰু সেইবাবে তেওঁৰ জোতা চাফা কৰাটো মোৰ সহ্য নহ'ব কৈ দিছোঁ জোতা থক তলত বিয়া ঘৰত হুলস্থুলখন নকৰিবাচোন এনেই কাজিয়া পেচালনো কিয় বহাই থাকা আপুনি জোতা থক বুলি কৈছোঁ ভালে ভালে থৈ দিয়ক মোৰ জোতা চাফা কৰিলে কি হয় সিটো এখন ঘৰত চাকৰ হিচাপে আছে আৰু চাকৰ যেতিয়া সকলোৰে কাম কৰিবই লাগিব জোতাযোৰ চাফা কৰি আনিবই লাগিব ভিকহু ক'লে আকৌ লাজ পায় মোৰ লগত ৰিজাবলৈ আহে মোৰ লগত পাত্তা পাবি তহঁতে ঐ কথা চম্ভালি কথা কবি অলপ বুজিলি এইখন ঘৰৰ তেওঁ চাকৰ নহয় ডাঙৰ জোৱাই হয় দেউতাই খঙত কিবা এটা কৈছে
আৰু আমি নুশুনাকে গুচিও যাব পাৰিলোঁ হয় কিন্তু তেওঁ বহুত সহজ সৰল আৰু ভদ্ৰ কাৰণে দেউতাৰ কথা মানি কামবোৰ কৰি আছে কিন্তু তোৰ কাম কৰিবলৈ তেওঁ চাকৰ নহয় এইখন ঘৰৰ ভালে ভালে কৈছোঁ জোতা লৈ ভিতৰত যা নহ'বা মোৰ খং উঠিব লাগিলে কিন্তু কথা বেয়া হৈ যাব হেৰি জোতা পেলাওক তহঁতে মোৰ ইমান দামী জোতাৰ যোৰ মাটিত পেলাই দিছ হা মই সুধাই নেৰিম তহঁতক চুপ থাক যি কৰ কৈ যা টকাৰ অহংকাৰ দেখাবলৈ আহিছ বা দেখিছাতো ইহঁতে মোক কিমান অপমান কৰিছে মই আৰু এক মুহূৰ্ত ইয়াত থাকিব নোৱাৰো কৈ দিছো তোমাক মই সকলোবোৰ শুনি আছো বা তহঁতে কিন্তু এইটো ভাল কাম নকৰিলি হা জোতাযোৰহে সামান্য চাফা কৰিব দিছিলে সেইজনো কি ডাঙৰ কথা জোতাযোৰ চাফা কৰি দিব নোৱাৰে নেকি ইমানবোৰ কাম কৰি আছে মোৰ মানুহজনৰ জোতাযোৰ চাফা কৰি দিওঁতে কি লাগিছে হা এইযোৰ কিমান দামৰ জোতা জানো এনেকে যে পেলাই দিছ আমি এক মুহূৰ্ত আৰু নাথাকো এইখন বিয়াত তহঁতে যি কৰ কৰ আমি আৰু থাকিব নোৱাৰো হেৰা ব'লা নাথাকো আৰু এইখন ঘৰত তই এইবোৰ কি কথা কৈছ ভণ্টি হা তোৰ গিয়েৰে ভিনিয়েৰক জোতা চাফা কৰিব দিছে তই ভাবিছনে কি কথা কৈছে হা তেওঁ সৰু হৈ ডাঙৰ জোতা চাফা কৰিব দিয়ে সকলো সন্মান নকৰে আৰু মই কথাখিনি কওঁতে তোৰ গিয়েৰক অসন্মানী কৰা হ'ল হা যা যি কৰ কৰি ল যা সেইটোনো কি ডাঙৰ কথা বা সেইটো কি ডাঙৰ কথা তোৰ গিয়েৰেতো এনেও লোকৰ ঘৰে ঘৰে কামে কৰি ফুৰে মোৰ মানুহজনে কিবা এটা কৰিব দিওঁতেহে লাজ পাই গলি হা হ'ব থ হেৰি ব'লা আমি যাওঁ ইয়াৰ পৰা হেৰা তুমি এইটো ভাল কাম নকৰিলা নেকি কিয় এনে বিয়া ঘৰখনত হুলস্থুলখন কৰিব লাগে এতিয়া ভণ্টিহঁত যদি যায়গৈ বহুত বেয়া কথা হ'ব মনে মনে থাকক আপুনি মনে মনে থাকক আপুনি কিয় ইমান সহজ সৰল মানে সেই বুলি আপুনি যোনে যি কাম কৰিব ক'ব চব কৰি দিব নেকি আপুনি হা আপোনাৰ কি লাজ সন্মান একো নাই নেকি অলপ কথাবোৰ ভাবি চাবচোন বাহ কি আৰাম বাহ এনেকুৱা চোফাৰত জীৱনত বহি পাইছিলি নেকি তই হা তই যে ইয়াত বহিবলৈ আহিছ উঠ ভালে ভালে আৰু এইবোৰ কি কাম কৰিলি তহঁতে দেউতা কি কথা কৈছা তুমি ইয়াত এতিয়া আমি বহিবও নোৱাৰো নেকি নোৱাৰ তই এতিয়া ইয়াত বহাৰ যোগ্য নাই তোৰ তই এতিয়া এই ভিক্ষহু দিন হাজিৰা কৰাৰ তোৰ ঘৈণীয়েক হয় তই তাৰ মতে চলিব লাগিব তই এইখন ঘৰৰ ছোৱালী নহয় এতিয়া তই এই আৰামত ইমান দামী চোফাৰত বহিবলৈ কাৰণে বুজিলি নে এতিয়া তই ইয়াত বহাৰ যোগ্য নাই তোৰ আৰু এটা কথা তই মোৰ জোঁৱাইক অপমান কৰিবলৈ ক'ত সাহস পালি হা তহঁতক কৈছিলো নাই যে চাকৰৰ দৰে থাকিবি এখন ঘৰত তহঁতে মোৰ জোঁৱাইক কিয় অপমান কৰিলি সাহ ক'ত পালি তহঁতে আমি একো অপমান কৰা নাই দেউতা আপুনি ভুল বুজিছে আমি অপমান কৰা নাই আৰু মই সকলোবোৰ কাম কৰি শেষে কৰিলো সেইবাবেহে বহিছিলো এতিয়া তই যদি সকলো কাম কৰিলিয়ে তেন্তে হ'লে জোঁৱাইৰ জোতাযোৰ চাফা কৰিবলৈ কিয় নোৱাৰিলি হা তই যে সেইটো কথাত জোঁৱাইক ইমান অপমান কৰিলি যে এতিয়া সিহঁতে এইখন ঘৰৰ পৰা যাবলৈ ওলাইছে তহঁতে সাহ ক'ত পালি দেউতা তুমি কিয় এনেকুৱা কথাবোৰ কৈ আছা সঁচাকে ভগৱানে যাতে তোমাৰ নিচিনা দেউতাক আৰু কাকো নিদিয়ক সেইজন তোমাৰ জোঁৱাই যেনেকৈ এইজনো তোমাৰ জোঁৱাই দেউতা এওঁৰো সমান অধিকাৰ আছে এখন ঘৰত তুমি কিয় এনেকৈ অপমান কৰিছা অইনৰ দেউতাকহঁতে জীয়েক জোঁৱাইকক কিমান মৰম কৰে আৰু মোৰ টকা পইচা নাই কাৰণে তুমি মোক এনেকৈ অপমান কৰিছা দেউতা মোৰ মানুহজনে আৰু কিমান অপমান সহ্য কৰিব সঁচাকৈ তোমাৰ নিচিনা দেউতাক আৰু যাতে কোনো ছোৱালীৰ ভাগ্যত নাথাকক তাকে কামনা কৰিছোঁ মই বহুত কষ্ট দিছা তুমি দেউতা আচল কথাটোতো এবাৰ চিন্তা কৰি চোৱা আমি সৰু জোঁৱাইক অপমান কৰা নাই তেওঁহে আমাক কৰিছে চুপ থাক তহঁতে মোৰ যি জোঁৱাই নহয় তহঁতক মই কেতিয়াও মই যি জোঁৱাই বুলি ভাবিব নোৱাৰো আৰু বুজিলি আৰু মোৰ জোঁৱাই হ'বলৈ চেষ্টাও নকৰিবি চাকৰৰ দৰে থাকিব দিছো যা বাহিৰত কাম কৰগৈ নহবা ওলাই যাব পাবি এখন ঘৰৰ পৰা কৈ দিছো আৰু নেক্সট টাইম যাতে এনেকুৱা ভুল নহয় মই জোঁৱাই আৰু মাজনীক বহুত বুজাই বহাই ৰখাইছো নহবা সিহঁতে এতিয়া গুচিয়ে গ'ল হয় তহঁতৰ কাৰণে আৰু সিহঁত নহ'লে এইখন বিয়া নহ'ব বুজিছ আৰু সেইবাবে কৈছো আৰু যাতে নেক্সট টাইম এনেকুৱা ভুল নকৰ নহবা ইয়াৰ পৰা ওলাই যা হ'ব দিয়ক দেউতা আৰু এনেকুৱা ভুল নকৰো আমাক এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক হেৰি আপোনাৰ কি হৈছিলো ইয়াত আহি সোমাই আছেহি যে তেতিয়াৰ পৰা উঠনি কোনে ফোন কৰিছিলো ফোনটো দেখি আপুনি আচৰিত হৈ গুচি আহিল যে ভিতৰলৈ তেতিয়াৰ পৰা চবেই আপোনাক বিচাৰি ফুৰিছে এবাৰো ওলাই যোৱা নাই কি হৈছে আপোনাৰ হেৰা বহুত ডাঙৰ কথা এটা হৈছে জানানে
বহুত ডাঙৰ কথা কি কৰোঁ একো ভাবি পোৱা নাই কি হ'ব এতিয়া এইখন বিয়া চাগে নহ'বই আৰু মোৰ মান সন্মান চব চেছ হ'ব এতিয়া জানানে কি কি কথা কৈছে আপুনি এইবোৰ কি ডাঙৰ কথা হৈছে আজি বিয়াৰ দিনাখন আপুনি এইবোৰ কি কথা কৈ আছে ইমান মানুহ দুনু আহিছে আলহী দুলহীবোৰ আহিছে আপুনি ভিতৰত সোমাই এইবোৰ কি কথা কৈ আছে কওকচোন আজি বিয়া আপুনি পাহৰিলে নেকি তুমি ঠিকে শুনিছা এইখন বিয়া চাগে আৰু নহ'ব কোনে ফোন কৰিছিলে শুনিছা নহয় দৰাৰ ঘৰৰ পৰা ফোন কৰিছিলে দৰাৰ দেউতাকে ফোন কৰিছিলে জানানে কি কি কৈছে তেওঁ মানে বিয়ই কি কৈছেনো ভালকে কওক আকৌ ভাঙি পাতি মোৰ বৰ ভয় লাগিছে কি হৈছে মানে হেৰা আজি বিয়া আৰু তেওঁলোকে ফোন কৰি কি কৈছে জানা তেওঁলোকক বোলে গাড়ী এখন দিব লাগে যৌতুকত কাৰ এখন দিব লাগে কাৰখন নিদিলে তেওঁলোকে বোলে দৰা সাজি নাহে ইয়ালৈ দৰাৰ গাড়ী নানে আৰু এতিয়া সন্ধিয়া হ'বলৈ হ'লহি দৰাৰ গাড়ী নাহে বুলি কৈছে ইমানবোৰ মানুহ দুনু আহিছে গোটেই বিয়া হুলস্থুল আৰু দৰাৰ গাড়ী নাহিলে মোৰ মান সন্মান কি হ'ব মোৰ ছোৱালীজনী কি হ'ব হেৰা মই পাগল হৈ গৈছো কি কৰিম এতিয়া মই কি তেওঁলোকে তেনেকৈ কৈছে তেওঁলোকে যিবোৰ বস্তু বিচাৰিছিলে সকলোবোৰচোন দিয়া হ'লে আকৌ এইবোৰ নতুনকৈ কিয় বিচাৰিছে এতিয়া আজি বিয়াৰ দিনাখন আকৌ নতুন এটা ডিমাণ্ড কৰিছে তেওঁলোকে ইমানবোৰ বস্তু দিয়াৰ পিছতো আৰু বস্তু বিচাৰিছে তেওঁলোকে তাকেতো হেৰা মইতো সকলোবোৰ বস্তুৱে দিছো যি কৈছিলে বাইকলৈকে দিছো এতিয়া বোলে বাইকখনৰ সলনিও আকৌ কাৰ এখন দিব লাগিব মই এতিয়া ক'ত পইচা পাওঁ বাৰু কোৱাচোন সকলোবোৰ টকাটো বিয়াখনতে শেষ হৈ গ'ল এতিয়া মোৰ হাততো ইমান টকা নাই যে মই কাৰ এখন কিনি দিব পাৰোঁ এটা ৰাতিতে তেওঁলোকক ইমানকে বুজাইছো নাই নুবুজে কাৰ এখন নোহোৱালৈকে বোলে সিহঁতে কইনা নিবলৈ নাহে চোৱাচোন মোক কিমান বিপদত পেলাই দিছে মই সেই বুঢ়া বয়সত যিমানখিনি টকা সাঁচি থৈছিলোঁ ছোৱালীৰ বিয়াৰ কাৰণে সকলোবোৰতো শেষ কৰি দিলোঁ এতিয়া মই ক'ৰ পৰা আনি দিওঁ বাৰু আৰু বিয়াখন নহ'লেও মোৰ মান সন্মান চব চেছ হৈ যাব দেখোন মই এতিয়া কি কৰোঁ বাৰু তেওঁলোকে কিয় এনেকুৱা কৰিছে এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ বিচাৰিছে আগতে বিচাৰিব লাগিছিলে ন আগতে বিচৰা হয়তো মই কিবা কৰি হ'লেও যোগাৰ কৰিলোঁ হয় এতিয়া মই ক'ৰ পৰা দিওঁ বাৰু সঁচাকে তেওঁলোকে আমাৰ লগত কিয় এনেকুৱা কৰিলে বাৰু এতিয়া মোৰ ছোৱালীজনীৰ জীৱনটো কি হ'ব তাই শুনিলে কি হ'ব তাইচোন ভাঙি পৰিব হেৰি কথা এটা শুনকচোন আমাৰ মাজু জোৱাইকে কওকগৈচোন তেওঁতো ইমান ধনী মানুহ ন তেওঁ কিবা এটা কৰিব পাৰে তেওঁকে কওকগৈচোন এবাৰ কথাটো তাকে মাতি আনাগৈচোন জোৱাইকে মাজনীকে মাতি আনাগৈচোন সিহঁতে সহায় কৰিব পাৰিব ইমান ধনী মানুহ সিহঁতকে ক'ব লাগিব আৰুনো কাক ক'ম যোৱা মাতি আনাগৈ মোৰ মাথাই কাম কৰা নাই মানে কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই যোৱা ৰ'ব মই মাতি আনি আছো ৰ'ব দেউতা কি হ'ল দেউতা মাতিছিলা বোলে মায়ে গৈ ক'লে আৰু ইমানবোৰ মানুহ দুনু আহিছে তোমাক চবতে বিচাৰি ফুৰিছে তুমি সেই ৰুমত সোমাই আছা যে কি হ'ল মানে মাজনী জোৱাই তোমালোকক মাতিছিলো মই ডাঙৰ কথা এটা হৈছে জানানে বহুত ডাঙৰ কথা মোৰ মান সন্মান চব চেছ হ'ব যেন পাইছো গম পাইছানে জোৱাই এতিয়া আৰু মোৰ মান সন্মান তোমাৰ হাতত মোক বচোৱা জোৱাই মোক বচোৱা কি হৈছে মানে দেউতা দেউতা কি হৈছে কওকচোন বাৰু জোৱাই দৰাৰ ঘৰৰ পৰা ফোন কৰিছিলে সিহঁতক বোলে এখন কাৰ লাগে আৰু এতিয়া মই এটা ৰাতিতে ক'ৰ পৰা কাৰ আনি দিওঁ কোৱাচোন যদি গাড়ীখন নিদিওঁ তেন্তে হ'লে সিহঁতে বোলে দৰা গাড়ী নানে আৰু কইনা নিবলৈ নাহে চোৱাচোন আজি বিয়াৰ দিনাখন সিহঁতে এইবোৰ কি কৰিব লৈছে গোটেই মানুহ দুনু সকলোবোৰ আহিলে মানুহৰ আগত মই নাক কাণ মোৰ কাটিবহি এতিয়া জোৱাই মোক বচোৱাও তুমিয়ে কিবা এটা কৰা সেইটোনো কি ডাঙৰ কথা দেউতা দি দিয়া আকৌ গাড়ীখন বিচাৰিছে দি দিয়া আজিকালিতো ছোৱালীক যৌতুকত ভাল ভাল বস্তু দিবই লাগে মাজনী বিয়াখনত মোৰ সকলো জমা টকাই শেষ হৈ গ'ল হাতত আৰু মোৰ তেনেকৈ ইমান পইচা নাই মই ক'ৰ পৰা দিওঁ সেইবাবে তহঁতক মাতি আনিছিলোঁ জোৱাই মোৰ সেই আশা জোৱাই সেই বিয়াখন বচোৱাৰ দায়িত্ব এতিয়া তোমাৰ হাতত জোৱাই
মই দেউতা মই তেনেকৈ দিওঁ বুলি ইমানবোৰ টকা দিব নোৱাৰিম নহয় মই কেনেকৈ দিম এনেওতো বিয়া বুলি মই 5,000 টকা দিছোঁৱেই আৰু তাতকৈ বেছি দিব নোৱাৰিম নহয় মানে ইমানবোৰ টকা মই যদি খুলখালিজনীৰ বিয়া বুলিয়ে খৰচ কৰি দিওঁ মোৰ জানো কথা নাই মোৰ পৰিয়াল নাই জানো মোৰ মাহঁতক সুধিব লাগিব মই তেনেকৈ দিব নোৱাৰিম নহয় দেউতা এওঁতো ঠিকেই কৈছে আমিতো 5,000 টকা দিছোঁ 5,000 টকা বহুত হয় বাৰু ভণ্টি বিয়া বুলি আৰু 5,000 টকা দি দিলোঁ দেউতা হ'বনে 10,000 টকা দিলোঁ আমাৰ ফালৰ পৰা হেৰা আৰু 5,000 টকা দি দিয়াহে বাৰু তুমি কৈছা যেতিয়া হ'ব বাৰু মই 10,000 টকা দি দিলোঁ আৰু মোৰ ফালৰ পৰা দেউতা 10,000 টকা দিম বাৰু দিয়ক চিন্তা নকৰিব জোৱাই এখন গাড়ীৰ দাম কিমান লাখ লাখ টকা আৰু তুমি মোক 10,000 টকা দিবলৈ আহিছা 10,000 টকাত মই কি পাম কোৱাচোন সেই বিয়াখন বাচিবনে 10,000 টকাত কিবা এটা কৰি সহায় কৰা দেউতা কথাবোৰ কেনেকৈ কৈছা তুমি 10,000 টকা দিছোঁ সেইটো বহুত বুজিলা আমাৰ কি ঘৰ সংসাৰ নাই নেকি আমি ইমান টকা খৰচ কৰিব নোৱাৰোঁ নহয় এখন বিয়া বুলি আৰু আমিতো 10,000 টকা দিছোঁৱে তোমাৰ ডাঙৰ জোৱাই আৰু ডাঙৰ ছোৱালীয়ে কি 10 পইচাও দিছেনে হা সিহঁতক নিবিচাৰা কিয় এজনীৰ পৰা নিবিচাৰিবা আৰু এজনীৰ পৰা লুটি পিটি খাবা হা আৰু এটকাও দিব নোৱাৰোঁ 10,000 বহুত দিছোঁ হেৰা ব'লা বাহিৰত যাওঁ ব'লা একদম মাথা চাথা বেয়া কৰি দিয়ে মানে বিয়াখন ভাঙিলে ভাঙক আৰু তাই কি আৰু ল'ৰা নাপাব নেকি আৰু বহুত ল'ৰা পাব ইমান ডাঙৰ কথা হোৱা নাই নহয় সেইটো সিহঁতে নাহিলে নাই আৰু তাকেতো তুমি ঠিকেই কৈছা 10,000তকৈ আৰু ওপৰত দিব নোৱাৰোঁ নহয় মই আৰু যদি বেছি কৰি থাকা আমি কিন্তু ইয়াৰ পৰা গুচি যাম দেউতা এই বিয়া চিয়া আমি নাখাম কৈ দিছোঁ হয় আমাৰ টকা পইচা আছে বুলি আৰু জাকে তাকে বিলাই থাকিব নোৱাৰোঁ নহয় ইমানকৈ সিহঁতে আৰু কাৰ বিচাৰিছে দি দিয়া ক'ৰ পৰা দিয়া 10,000 টকা দিছোঁ সেইটো বহুত বুলি ভাবাচোন তাতকৈ আৰু বেছিকৈ আশা কৰি নাথাকিবাচোন আমাৰ পৰা হেৰা ব'লা আহাহে কিনো চাই আছা দেউতা আপুনি চিন্তা নকৰিব দেউতা মই সকলোবোৰ কথা গম পাইছোঁ মায়ে মোক সকলোবোৰ কথা কৈছে দেউতা আপুনি অকণো চিন্তা নকৰিব মই পইচাৰ কাৰণে কথা পাতিছোঁ এঠাইত মই সকলোবোৰ ঠিক কৰি দিম আপুনি অকণো চিন্তা নকৰিব ব'লক বাহিৰত ব'লক সকলো মানুহে আপোনাক বিচাৰি আছে আপুনি গাড়ীখনৰ কথা চিন্তা নকৰিব মই গাড়ীখন লৈ আহিম দৰা গাড়ী অহাৰ আগত মই গাড়ী লৈ আহিম দেউতা আপুনি চিন্তা নকৰিব ব'লক বাহিৰত কি তই মানে তুমি ক'ৰ পৰা দিবা মানে মাজনী তহঁতে ক'ৰ পৰা পইচা দিবি দেউতা তুমিতো আমাক দুখীয়া বুলি এইবোৰ সমস্যাৰ কথা কোৱাই নাই আমাক কিন্তু আমিওতো তোমাৰ যি জোৱাই আমিওতো তোমালোকৰ কষ্ট সহ্য নকৰোঁ তোমাৰ মান সন্মান আমিও বচাব বিচাৰোঁ দেউতা আমাকতো এবাৰ ক'ব পাৰিলা হয় আমি দুখীয়া হ'লেও আমিতো মানুহ আমিতো চিন্তা কৰিব পাৰোঁ কিবা নহয় কিবা এটা উপায় উলিয়াব পাৰোঁ আৰু মায়ে কথাখিনি কোৱাৰ লগে লগে এওঁ আমাৰ গাঁৱৰ গাঁওবুঢ়াজনৰ লগত কথা পাতিছে আমাৰ গোটেই ঘৰ মাটিখিনি বন্ধক দি টকাখিনি লৈছে মানে মাতিছে আনিবলৈ কাৰণে আৰু সেইখিনি টকাই গাড়ী ধুনীয়াকৈ আহি যাব দেউতা আৰু ভণ্টিৰ বিয়াখনো ধুনীয়াকৈ হৈ যাব পিছৰখিনি পিছত দেখা যাব কিন্তু বিয়াখন ভাঙিব নালাগে দেউতা মান সন্মানৰ কথা আছে আৰু তোমাৰ মান সন্মান আমি বচাম দেউতা তুমি চিন্তা নকৰিবা কি তহঁতে নিজৰ ঘৰ বাৰী বন্ধক দিছ মোৰ মান সন্মানৰ কথা চিন্তা কৰি দেউতা মোৰ মা দেউতা সৰুতে ঢুকালে আপোনালোকে মোৰ এতিয়া মা দেউতা আৰু আপোনালোকৰ সন্মান বচোৱাটো মোৰ দায়িত্ব এইখন ঘৰ সন্মান বচোৱাটো মোৰ দায়িত্ব দেউতা ভণ্টি জানো মোৰ নিজৰ ভণ্টি নহয় তাইৰ জীৱনটো ধ্বংসময় হ'বলৈ দিব নোৱাৰোঁ নহয় আপুনি চিন্তা নকৰিব মই এতিয়াই গৈ আছোঁ পইচাখিনি লৈ মই গাড়ী লগতে লৈ আহিম আৰু দৰা ঘৰৰ মানুহক আপুনি ফোনটো কৰি কৈ দিয়ক আপুনি অকণো চিন্তাই নকৰিব সকলো ঠিক হৈ যাব দেউতা তুমি এওঁক দুখীয়া বুলি হাঁহিছিলা কিন্তু তেওঁহে তোমাৰ কথা বেছিকৈ চিন্তা কৰে দেউতা আৰু তেওঁ নিজৰ ঘৰখনো বচাব চিন্তা কৰা নাই তোমালোকৰ কাৰণে ঘৰখনো বন্ধকত দিছে তেন্তে হ'লে ভাবা ধনী কোন দুখীয়া কোন তেওঁ টকাৰ দুখীয়া হ'ব পাৰে কিন্তু মনটো কিমান ডাঙৰ তুমি ভাবিছোৱা দেউতা আৰু এওঁকে তুমি ইমান অপমান কৰিছিলা হয় মই বুজি পালোঁ এতিয়া মোক ক্ষমা কৰি দে মোক ক্ষমা কৰি দে জোৱাই মোক ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মানুহ চিনি পোৱাত বহুত ডাঙৰ ভুল হ'ল তুমি বহুত ভাল সঁচাকৈ তোমাৰ অন্তৰখন বহুত বহল মই তোমাক বহুত অপমান কৰিলোঁ দুখীয়া বুলি বহুত অপমান কৰিলোঁ
কিন্তু তুমিহে মোৰ সন্মান বচালা, তুমিহে আমাৰ কথা চিন্তা কৰিলা। সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হ'ল। মাজনীও মোক ক্ষমা কৰি দেও। নিজৰ দেউতাক তই ক্ষমা কৰি নিদিবিনে? মোক ক্ষমা কৰি দেও। হ'ব দেউতা, এতিয়া আৰু বিয়াৰ দিনাখন এইবোৰ কান্দা কুটা কৰিব নালাগে। তুমি যে আমাক বুজি পালা সেইটোৱে যথেষ্ট। এতিয়া এওঁক যাবলৈ দিয়া। তেওঁ সোনকালে গাড়ীখন লৈ আহিলেহে দৰা ঘৰৰ মানুহ সোনকালে আহিব। তুমি দৰা ঘৰৰ মানুহলৈ ফোন কৰি দিয়া দেউতা। ভণ্টি ওলাই কৰি ৰৈ আছে, তাইক এইবোৰ কথা কোৱা নাই। তাই যদি শুনে কথাটো ডাঙৰ কথা হ'ব, তাই বহুত কষ্ট পাব দেউতা। তুমি ফোনটো কৰি দিয়া সিহঁতক। মই ফোনটো কৰি দিওঁ ৰ। হ'ব দে জোঁৱাই, যোৱা তুমি যোৱা। জোঁৱাই মোক ক্ষমা কৰি দিবা দে, মোক ক্ষমা কৰি দিবা। হ'ব দেউতা, আপুনি কিয় ক্ষমা বিচাৰি আছে? মই আপোনালোকক অকণো বেয়া পোৱা নাই। ডাঙৰে সৰুক ক্ষমা নিবিচাৰে নহয়, আশীৰ্বাদহে দিয়ে। আমাক আশীৰ্বাদ কৰিব, আমি যাতে সুখী হ'ব পাৰোঁ, সকলোকে সহায় কৰিব পাৰোঁ। আমাক আশীৰ্বাদ দিব, আমাক ক্ষমা নিবিচাৰিব দেউতা। হ'ব দিয়ক, মই আহি আছোঁ সোনকালে, ৰ'ব। আপুনি ফোনটো কৰি দিয়ক। মই ফোনটো কৰি দিওঁ ৰ'বা।